ঐতিহ্যমণ্ডিত দৰঙৰ লখিমপুৰ পুখুৰী সমীপত অৱস্থিত ২৯৭ নং লখিমপুৰ প্ৰাথমিক বিদ্যালয় মহাৰজত জয়ন্তী, লখিমপুৰ জ্ঞানদা পুথিভঁৰাল, শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ আৰু জনজ্যোতি মইনা পাৰিজাতকৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৬ পৰা ৮ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰং জিলাৰ লখিমপুৰ শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘ আৰু লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ খেলপথাৰত আয়োজন কৰা মহাৰজত জয়ন্তী আৰু সোণালী জয়ন্তী উৎসৱলৈ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। ৬ ডিচেম্বৰ পুৱা ৭ বজাত পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ৮ বজাত লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ পতাকা উত্তোলন, জ্ঞানদা পুথিভঁৰালৰ পতাকা উত্তোলন, শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘৰ পতাকা উত্তোলনৰ পিছতে মহাৰজত জয়ন্তী আৰু সোণালী জয়ন্তী উৎসৱৰ মূল পতাকা উত্তোলন কৰিব চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। চাৰিওটা অনুষ্ঠানৰ ২২৫খন পতাকা উত্তোলন কৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু মণ্ডলী, পুথিভঁৰাল সংঘ আৰু মইনা পাৰিজাতৰ প্ৰাক্তন বিষয়ববীয়া, সদস্য আৰু শুভাকাংক্ষীয়ে। অবকাৰী ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কীৰ্তি শিক্ষক দীপেন্দ্ৰ শৰ্মাই স্থায়ী স্মৃতিসৌধ উন্মোচন কৰিব। ৭ ডিচেম্বৰত অস্থায়ী তোৰণ উন্মোচন, শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ উন্মোচন, সোঁৱৰণি পংখিদি শীৰ্ষক অন্তৰংগ অনুষ্ঠান, আলোচনা চক্ৰৰ লগতে ৫০ কোচি বন্তি প্ৰজ্বলন কৰিব। ৮ ডিচেম্বৰত সামূহিক চাফাই, শৈক্ষিক সাংস্কৃতিক শোভাযাত্ৰা, দিনৰ ১২ বজাত মুকলি সভা উদ্বোধন কৰিব দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পিথুৰাই বৰুৱাই, সুভক্তা ময়ূৰ বৰা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, সাংসদ দিলীপ শইকীয়াই অতিথি হিচাপে উপস্থিত থাকিব। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই। তৰুণ আজাদ ডেকাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই গীতৰ শৰাই আগবঢ়াব। আমি যি মহাৰজত আৰু সোণালী জয়ন্তীৰ যোজা কৰিছোঁ, আমাৰ আচলতে এই গাঁওখনৰ সকলোজন ব্যক্তিয়ে আমাক যেনেভাৱে সহায় কৰিছে আমি আচলতে আপ্লুত হৈছোঁ। আৰু আমি আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত যাতে আমি সদৌতি ৰাইজৰ, আঞ্চলিক সদৌতি ৰাইজৰ আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা পাওঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে। আৰু আমাৰ তৃতীয় দিনাৰ যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব জুবলি বৰুৱাৰ গীতৰ শৰাই, এই জুবলি বৰুৱাৰ গীতৰ শৰাই যাতে আমাৰ সুশৃংখলভাৱে যাতে আমাৰ শেষ হৈ যায়, তাৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ শান্তি শৃংখলা ৰক্ষা কৰি যাতে আমি অনুষ্ঠানভাগি আমি সমাপ্ত কৰিব পাৰোঁ। তাৰ কাৰণে আমি উদযাপন সমিতিৰ জৰিয়তে আমি পুনৰবাৰ সদৌতি ৰাইজক আমি অনুৰোধ জনাইছোঁ। আমাৰ অহা ৬, ৭ আৰু ৯ তাৰিখ প্ৰাথমিক বিদ্যালয়ৰ ১৯৪৪ চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী, ১৯৫৫ চনত লখিমপুৰ জ্ঞানদা পুথিভঁৰালৰ সোণালী জয়ন্তী আৰু ১৯৬৭ চনত শ্ৰীমন্ত শংকৰ মাধৱ কলা কৃষ্টি সংঘৰ সোণালী জয়ন্তী। আৰু ইতিমধ্যে আচলতে আপোনালোক আমি কৈছোঁ যে আমাৰ গোটেই গাঁওখিনি শিশুসকললৈ গঠন কৰা এখনি জনজ্যোতি মইনা পাৰিজাত, সেই অনুষ্ঠানটোৰ ৩টা অনুষ্ঠানৰ সোণালী উদযাপন হ'ব অহা ৬, ৭ আৰু ৮ ডিচেম্বৰত। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী হ'ব, অহাকালি প্ৰথম দিনৰ কাৰ্যসূচী হ'ব বন্তি প্ৰজ্বলন আৰু হ'ব আমাৰ লখিমপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি মহোদয়ে কি কৰিব, পতাকা উত্তোলন কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি সংঘৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব, জ্ঞানদা পুথিভঁৰালৰ সভাপতিয়ে পতাকা উত্তোলন কৰিব আৰু জনজ্যোতি মইনা পাৰিজাতৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ অন্তত আমাৰ ২২৫খন আমি হেৰি কৰিম পতাকা, বিভিন্ন ব্যক্তিক আমি দায়িত্ব দিছোঁ, তেওঁলোকে সেই ২২৫খন পতাকা উত্তোলন কৰাৰ পিছতেই আচলতে আমাৰ কি হ'ব, আমাৰ যি স্মৃতিসৌধ এটা আছে, আমি বিভিন্ন পাতস্মৰণীয় ব্যক্তিসকলৰ নামত স্মৃতিসৌধ বনাইছোঁ আৰু সেই স্মৃতিসৌধটো উন্মোচন হ'ব। আৰু উন্মোচন কৰিব আমাৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ডাক্তৰ কমলাকান্ত শৰ্মাদেৱে। ছাৰ কালিৰ পৰা আৰম্ভ হ'ব, অহাকালিৰ পৰা আমাৰ 3দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচী 3 দিনৰে কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ, তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। আৰু লগে লগে প্ৰভু ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ এই গোটেই কাৰ্যসূচীটো যেনে সুন্দৰভাৱে পৰিচালিত হয়, তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই স্মৃতিগ্ৰন্থ এখন আমাৰ হেৰি কৰা হৈছে, সেইখন জ্ঞানদা নাম
জ্ঞানদা নামৰ স্মৃতিগ্ৰন্থ আৰু সেইখন উন্মোচনৰ কাৰণে আমাৰ এগৰাকী সাহিত্যিক মাননীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে উন্মোচন কৰিব। কাৰ্যসূচীটো মুকলি সভাৰ ঠিক সেই কাৰ্যসূচীৰ 8 তাৰিখে একেলগে হ'ব, মুকলি সভাৰ লগতে হ'ব। টংলাৰ পৰা মিন্ময় চহৰীয়াৰ ৰিপৰ্ট গ্ল'বেল এনি।